ঔষধৰ দাম বৃদ্ধিটোৱে হ'ল এনেকুৱা এটা আচলতে সিদ্ধান্ত যিটোক আমি ভয়ংকৰ বুলি ক'ব লাগিব। মানুহৰ স্বাস্থ্য লৈ যদি চৰকাৰ এখনে চিন্তিত নহয়, মানুহৰ দেহাটোক যদি স্বাস্থ্যটোক যদি পণ্য সামগ্ৰীত পৰিণত কৰিব খোজে চৰকাৰে, তেতিয়াহ'লে সেইটো নিশ্চিতভাৱে মই ভাবোঁ যে গৰিহণাযোগ্য এটা ঘটনা। ঔষধৰ মূল্য বৃদ্ধি মানে আমি সকলোৱে জানিব লাগিব যে পৃথিৱীৰ আটাইতকৈ এছেঞ্চিয়েল, আটাইতকৈ মানে গুৰুত্বপূৰ্ণ অপৰিহাৰ্য সামগ্ৰীটোৰ মূল্য বৃদ্ধি। মানে খাদ্য যেনেকৈ এছেঞ্চিয়েল, গাড়ী এখনৰ কাৰণে পেট্ৰল যেনেকৈ এছেঞ্চিয়েল, আধুনিক যুগৰ কাৰণে বিদ্যুৎ যেনেকৈ এছেঞ্চিয়েল, অতি অপৰিহাৰ্য, ঠিক তেনেকৈ আমি সকলোৱে জানো যে আপোনাৰ ঔষধটো আমাৰ জীৱনৰ এটা এৰাব নোৱাৰা সামগ্ৰী। গতিকে তেনেকুৱা এটা ঔষধৰ দাম বাৰম্বাৰ বৃদ্ধি কৰি থকাটো এটা দুৰ্ভাগ্যজনক ঘটনা। নৰেন্দ্ৰ মোদী চৰকাৰে কৈছিলে আগতে ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তেওঁ নিজেই, মোদী ডাঙৰীয়া বহুত সৰব আছিলে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে আমি মেহেংগা হটায়েংগে বুলি কৈছিলে, মূল্য বৃদ্ধি ৰোধ কৰিম বুলি কৈছিলে। কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে, আৰু বিশেষকৈ এছেঞ্চিয়েল সামগ্ৰী ডিজেল, পেট্ৰল, প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে, গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে ইমান বস্তুৰ দাম বাঢ়িছে যে মানুহ এতিয়া জীয়াই থকাটো প্ৰায় অসম্ভৱত পৰিণত হৈছে। তাৰ বিপৰীতে কিন্তু মানুহৰ উপাৰ্জন বৃদ্ধি হোৱা নাই। গতিকে এই মুহূৰ্তত মই কেন্দ্ৰীয় চৰকাৰক দাবী জনাব খোজোঁ যে মানুহৰ জীৱনদায়িনী ঔষধ কেতিয়াও তাৰ মূল্য বৃদ্ধি কৰাটো উচিত নহয়। চৰকাৰে এই মূল্য বৃদ্ধি ৰোধ কৰক, এই মূল্য বৃদ্ধি বন্ধ কৰক, আৰু লগতে চৰকাৰী হস্পিটেলবিলাকত আমাক সকলো ধৰণৰ ঔষধ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। লগতে অসম আৰু ভাৰতৰ সকলো চিকিৎসালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি বিনামূলীয়াকৈ স্বাস্থ্যসেৱা আগবঢ়োৱাটো সকলো গণতান্ত্ৰিক চৰকাৰৰ এটা দায়িত্ব। ঔষধৰ দাম বৃদ্ধিটোৱে হ'ল এনেকুৱা এটা আচলতে সিদ্ধান্ত যিটোক আমি ভয়ংকৰ বুলি ক'ব লাগিব। মানুহৰ স্বাস্থ্য লৈ যদি চৰকাৰ এখনে চিন্তিত নহয়, মানুহৰ দেহাটোক যদি স্বাস্থ্যটোক যদি পণ্য সামগ্ৰীত পৰিণত কৰিব খোজে চৰকাৰে, তেতিয়াহ'লে সেইটো নিশ্চিতভাৱে মই ভাবোঁ যে গৰিহণাযোগ্য এটা ঘটনা। ঔষধৰ মূল্য বৃদ্ধি মানে আমি সকলোৱে জানিব লাগিব যে পৃথিৱীৰ আটাইতকৈ এছেঞ্চিয়েল, আটাইতকৈ মানে গুৰুত্বপূৰ্ণ অপৰিহাৰ্য সামগ্ৰীটোৰ মূল্য বৃদ্ধি। মানে খাদ্য যেনেকৈ এছেঞ্চিয়েল, গাড়ী এখনৰ কাৰণে পেট্ৰল যেনেকৈ এছেঞ্চিয়েল, আধুনিক যুগৰ কাৰণে বিদ্যুৎ যেনেকৈ এছেঞ্চিয়েল, অতি অপৰিহাৰ্য, ঠিক তেনেকৈ আমি সকলোৱে জানো যে আপোনাৰ ঔষধটো আমাৰ জীৱনৰ এটা এৰাব নোৱাৰা সামগ্ৰী। গতিকে তেনেকুৱা এটা ঔষধৰ দাম বাৰম্বাৰ বৃদ্ধি কৰি থকাটো এটা দুৰ্ভাগ্যজনক ঘটনা। নৰেন্দ্ৰ মোদী চৰকাৰে কৈছিলে আগতে ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তেওঁ নিজেই, মোদী ডাঙৰীয়া বহুত সৰব আছিলে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে আমি মেহেংগা হটায়েংগে বুলি কৈছিলে, মূল্য বৃদ্ধি ৰোধ কৰিম বুলি কৈছিলে। কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে, আৰু বিশেষকৈ এছেঞ্চিয়েল সামগ্ৰী ডিজেল, পেট্ৰল, প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে, গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে ইমান বস্তুৰ দাম বাঢ়িছে যে মানুহ এতিয়া জীয়াই থকাটো প্ৰায় অসম্ভৱত পৰিণত হৈছে। তাৰ বিপৰীতে কিন্তু মানুহৰ উপাৰ্জন বৃদ্ধি হোৱা নাই। গতিকে এই মুহূৰ্তত মই কেন্দ্ৰীয় চৰকাৰক দাবী জনাব খোজোঁ যে মানুহৰ জীৱনদায়িনী ঔষধ কেতিয়াও তাৰ মূল্য বৃদ্ধি কৰাটো উচিত নহয়। চৰকাৰে এই মূল্য বৃদ্ধি ৰোধ কৰক, এই মূল্য বৃদ্ধি বন্ধ কৰক, আৰু লগতে চৰকাৰী হস্পিটেলবিলাকত আমাক সকলো ধৰণৰ ঔষধ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। লগতে অসম আৰু ভাৰতৰ সকলো চিকিৎসালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি বিনামূলীয়াকৈ স্বাস্থ্যসেৱা আগবঢ়োৱাটো সকলো গণতান্ত্ৰিক চৰকাৰৰ এটা দায়িত্ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।